নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। মই আজি বিশেষ এটা ভিডিঅ'ৰ মাজেৰে আপোনালোকক কিছু কথা ক'বলৈ ওলাইছো। আজি মোৰ জীৱনৰ কাৰণে এটা সাংঘাতিক স্মৰণীয় দিন হৈ পৰিব। আজি এটা বৰ সুন্দৰ দিন লৈ পেলাই আজি দিনটো আৰম্ভ কৰিব ওলাইছো। আজি ক'ত কেনেকে কি ধৰণে গৈ আছো সকলোখিনি মই এই ভিডিঅ'টোৰ মাজেৰে বুজাই দিম। কৰ্ম পদ্ধতি সকলোৰে বেলেগ বেলেগ হয় যদিও লক্ষ্য উদ্দেশ্য কিন্তু সকলোৰে একেটাই হয়, আৰু সেয়াই হৈছে শান্তি প্ৰাপ্তি। আমি সকলোৱে সুখ শান্তি বিচাৰো, আৰু এই শান্তি আমি কেনেকে পাব পাৰো, কি ধৰণে ল'ব পাৰো আমাৰ এই চিষ্টেমত, গোটেইখিনি কথা খুব ভালকৈ কিছু সময়ৰ পিছত বুজি পাব। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ষ্টেডিয়ামৰ ভিতৰত সোমাইছো। আমাৰ বিনীতা দীপিকা বাইদেউ আছে। আহক আপোনালোকক দেখুৱাই দিম কেনেধৰণে আজি এই কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব। ইতিমধ্যে ষ্টেডিয়ামৰ ভিতৰত আমাৰ যথেষ্ট ব্যক্তি ভিৰ কৰিছে আৰু বাহিৰত আছে। এই হল কিছু সময়ৰ ভিতৰত এই হলটো ভৰ্তি হৈ যাব। মই জাষ্ট আহি পাইছোঁ। কেনেকুৱা লাগিছে চিন্তা বাইদেউ? বহুত ভাল লাগিছে। আজি উখল মাখলৰ পৰিৱেশ হৈ আছে। তো এয়া চাওক ডিজিটেল প্লেটফৰ্মৰ পাৱাৰ।